শাওণ মাহৰ আজি প্ৰথমটো সোমবাৰ। শাওণ মাহৰ সোমবাৰ বুলিলেই ৰাজ্যৰ শিৱ মন্দিৰসমূহত দেখা যায় অগণন ভক্তৰ ভিৰ। ব্যতিক্ৰম নহয় নলবাৰীৰ শতবৰ্ষ গৰকা নাথকুছি শিৱ মন্দিৰ। বলবম উপলক্ষে অগণন ভক্তৰ ভিৰ দেখা গৈছে নাথকুছিৰ শিৱ মন্দিৰত। আজি ৰাতিপুৱাৰে পৰা সহস্ৰাধিক ভক্তই শিৱ আৰাধনাৰ বাবে নাথকুছিৰ শিৱ মন্দিৰলৈ অহা দেখা গৈছে। এইবেলি বলবম কালি নিশাৰ পৰা আৰম্ভ হৈছে। আমি প্ৰায় ৮টামান বজাৰ পৰা আজি ৰাতিপুৱা ৭ বজালৈ ইয়াত উপস্থিত আছোঁ আৰু গোটেই ৰাতিটো বিভিন্ন দিশৰ পৰা মানুহ নানি নিচিগা যাবই আমাৰ এই মন্দিৰত উপস্থিত হৈছে। ভক্তপ্ৰাণ ৰাইজে সকলোৱে প্ৰভু শিৱনাথ ভোলানাথৰ শ্ৰীচৰণত সেৱা জনাইছে, পুষ্পাঞ্জলি প্ৰদান কৰিছে আৰু এতিয়াও মানে ইয়াত দি বাট দেখুওৱা অৱস্থা। ৰাইজ পুৰুষ মহিলা শিশু মানে ইয়াত ভৰ্তি হৈ গৈছে। শাওণ মাহটো প্ৰভু শিৱক উৎসৰ্গিত কৰা হয়। এই মাহত ভগৱান শিৱক পূজা কৰা হয়। শাওণৰ সোমবাৰে ভগৱান শিৱৰ উপাসনা ফলপ্ৰসূ বুলি কোৱা হয়। সোমবাৰে উপবাসৰ দ্বাৰা ভগৱান শিৱক পূজা কৰা হয়। টিহুৰ নাথকুছি স্থিত শিৱ মন্দিৰতো প্ৰতি নিশাৰ পৰাই ভক্তৰ লানি নিচিগা ভিৰ দেখা গৈছে। ৰাতিপুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন স্থানৰ লোকে নাথকুছিৰ শিৱ মন্দিৰত সেৱা লৈ নিজৰ মনোকামনা পূৰণৰ বাবে ভগৱানৰ ওচৰত আশীষ লয়।